সো হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহি গৈছোঁ। আজিৰ এই ভিডিঅ'টোত আমি সম্ভাৱিতা চেপ্টাৰটো অধ্যয়ন কৰিম। ঠিক আছে নে? এই ভিডিঅ'টো সেই সকলোবোৰ ষ্টুডেণ্টে চাব পাৰিব যিসকলে এই চেপ্টাৰটো ৰিভিজন দিব বিচাৰিছে, বা সেইসকল ষ্টুডেণ্টেও চাব পাৰিব যিসকলে এই চেপ্টাৰটো ভালদৰে অধ্যয়ন কৰা নাই। ঠিক আছে নে? সকলোবোৰ ষ্টুডেণ্টৰ বাবে এই ভিডিঅ'টো সমানেই গুৰুত্বপূৰ্ণ। আৰু আগন্তুক HSLC এক্সামৰ বাবেও এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কাৰণ মই সকলোবোৰ কনচেপ্ট কভাৰ কৰিম এই এটা ভিডিঅ'তে। ঠিক আছে নে? সো এই ভিডিঅ'টোৰ সম্ভাৱিতা চেপ্টাৰটোৰ সকলোবোৰ কনচেপ্ট কভাৰ কৰা হ'ব। ঠিক আছে? সো উইদাউট এনি ৱেষ্টেজ অফ টাইম আমি এতিয়া আৰম্ভ কৰিম। ঠিক আছে? সো এতিয়া সম্ভাৱিতা চেপ্টাৰটোত আমি কি কথা অধ্যয়ন কৰিম। প্ৰথমে এটা ফৰ্মুলা পোৱা যায় সম্ভাৱিতা চেপ্টাৰটোত, সেইটো আছিল PE, হয়নে? ই মানে কিবা এটা ঘটনা ধৰা। ঠিক আছে নে? ই বুলি আমি কিবা এটা ঘটনা ধৰোঁ, আৰু PE মানে সেই ঘটনাটো হোৱাৰ সম্ভাৱিতাকে আমি PE বুলি কওঁ। ঠিক আছে? সো আমি এটা সম্ভাৱিতা উলিয়াবলৈ হ'লে আমি PE = এটা ভগ্নাংশ লিখা হয়, আৰু সেই ভগ্নাংশটোৰ যিটো হৰ অংশ মানে তলত আমি কি লিখোঁ? পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা। ঠিক আছেনে? মুঠ ফলাফলৰ সংখ্যাটো আমি তলত লিখোঁ, আৰু ইৰ সপেক্ষে ঘটা ফলাফলৰ সংখ্যাটো আমি তলত লিখোঁ। মানে ই মানে কি? এটা ঘটনা। ঠিক আছে? এটা আমি উদাহৰণৰ দ্বাৰা বুজিবলৈ যত্ন কৰোঁ, তেতিয়া আৰু বেছি ক্লিয়াৰ হ'ব। উদাহৰণ যদি আমি চাওঁ কিতাপৰ উদাহৰণ নম্বৰ 1টোকে চোৱা তুমি। এতিয়া উদাহৰণ নম্বৰ 1ত কি দিয়া আছে? এটা মুদ্ৰা এবাৰ টছ কৰিলে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা, এটা পুষ্প পোৱাৰ সম্ভাৱিতাও উলিওৱা। ঠিক আছে? এতিয়া এটা মুদ্ৰা যেতিয়া আমি টছ কৰোঁ, ঠিক আছেনে? এইটো এটা পৰীক্ষা বুলি ধৰা হৈছে। ঠিক আছে? কইন টছ কৰাটো এটা পৰীক্ষা ধৰা। ঠিক আছেনে? কইন টছ এইটো এটা পৰীক্ষা। ঠিক আছেনে? এই পৰীক্ষাত কি ফলাফল আহিব পাৰে? কইন এটা টছ কৰিলে হয় হেড আহিব, নহয় টেইল আহিব, হয় নহয়? দুটা ফলাফলে থাকিব পাৰে। এটা কইন টছ কৰি দিয়াৰ পিছত মুঠ দুটা ফলাফলে হ'ব পাৰে, এটা হৈছে হেড আৰু এটা হৈছে টেইল। ঠিক আছে? আৰু প্ৰশ্নটোত কৈছে যে হেড পোৱাৰ সম্ভাৱিতাটো আমি উলিয়াব লাগে। ঠিক আছে? হেড পোৱাৰ সম্ভাৱিতাটো উলিয়াব লাগে। এতিয়া এনেদৰে লিখি ল'বা প্ৰথমে, ধৰোঁ ই = হেড পোৱাৰ ঘটনা বা মুণ্ড পোৱাৰ ঘটনা। ঠিক আছেনে? মুণ্ড পোৱাৰ ঘটনাটো আমি কি বুলি ধৰি লৈছোঁ? ই বুলি ধৰি লৈছোঁ। সেইকাৰণে এতেকে PE = আমি উলিয়াব লাগিব। ঠিক আছেনে? এতেকে PE = কি উলিয়াম? তলত লিখিম মুঠ ফলাফলৰ সংখ্যা, আৰু ইৰ সপেক্ষে ঘটা ফলাফলৰ সংখ্যাটো আমি ওপৰত লিখিম। এতিয়া মুঠ ফলাফল কেইটা আছে? এটা কইন টছ কৰিলে মুঠ ফলাফল কি ওলাব পাৰিব? মুঠ ফলাফল কি হ'ব পাৰে এটা কইন টছ কৰাৰ পিছত? মুঠ ফলাফল কেইটা হ'ব পাৰে? দুটা হ'ব পাৰে, হয়নে? মুঠ ফলাফল কেইটা? দুটা। সো হেড আৰু টেইল। মুঠ ফলাফল হৈছে দুটা, সেইকেইটা হৈছে হেড আৰু টেইল। সেইটোৱে আৰু হেড এণ্ড টেইল, এইটো হৈছে মুঠ ফলাফল। এতিয়া সেইকাৰণে মুঠ ফলাফলৰ জেগাত মই 2 লিখিম, অৰ্থাৎ ভগ্নাংশটোৰ তলত মই 2 লিখিম, আৰু ওপৰত কি লিখিম? মুণ্ড পোৱাৰ ঘটনা। ঠিক আছেনে? ই মানে মই মুণ্ড পোৱাৰ ঘটনা বুলি কৈছিলোঁ। ঠিক আছেনে? ই মানে মুণ্ড পোৱাৰ ঘটনা। এতিয়া ইয়াত হেড কেইটা আছে? ঠিক আছেনে? ই সপেক্ষে গ'লা ফলাফলৰ সংখ্যা। এতিয়া হেডৰ সংখ্যা ইয়াত কি আছে? এটা কইন টছ কৰাৰ পিছত হেডটো এটাই আছে, চ' সেইকাৰণে ওপৰত মই কি লিখিম? 1 লিখিম। চ' সেইটোৱে মুণ্ড পোৱাৰ ঘটনা ই বুলি ধৰিছিলোঁ আমি। সেইকাৰণে PE = কি হ'ব? মুঠ ফলাফলৰ সংখ্যাটো আমি তলত লিখিম, আৰু মুণ্ড পোৱাৰ ঘটনা যিহেতু ই বুলি ধৰিছিলোঁ, সেইকাৰণে মুণ্ডৰ সংখ্যা কিমান? মুণ্ডৰ সংখ্যাটো আমি ওপৰত লিখিম ভগ্নাংশটো। ঠিক আছেনে? ভগ্নাংশটো ওপৰত মই মুণ্ডৰ সংখ্যাটো লিখিম, আৰু সেইটো হৈছে 1। চ' ৰাস্তাতে কিছুমান গাড়ী ঘোঁৰা গৈ আছে, কিছুমান নইজ হৈ আছে, চ' সেইবোৰ নেগলেক্ট কৰা। ঠিক আছেনে? এতিয়া আমি চাওঁ ইয়াত সমাধানতনো কি দিয়া আছে? কিতাপৰ সমাধানত এটা মুদ্ৰা এবাৰ টছ কৰা পৰীক্ষাত সম্ভাৱ্য ফলাফল হ'ল দুটা। ঠিক আছেনে? আৰু সেইকেইটা হৈছে মুণ্ড আৰু পুষ্প, হেড আৰু টেইল। ধৰোঁ ই হ'ল এটা মুণ্ড পোৱাৰ ঘটনা, ইৰ উপযোগী ফলাফলৰ সংখ্যা হ'ল 1। ঠিক আছেনে? মানে ইৰ উপযোগী ফলাফলৰ সংখ্যা কিমান? সেইটো 1 হ'ব ন, কাৰণ ই মানে ধৰিছিলোঁ আমি মুণ্ড পোৱাৰ ঘটনা বুলি। যিহেতু ই বুলি আমি মুণ্ড পোৱাৰ ঘটনা বুলি ধৰিলোঁ, সেইকাৰণে ইৰ সপেক্ষে ঘটা ফলাফলৰ সংখ্যা কেইটা? মানে মুণ্ড কেইটা আছে
এটাইটো আছে সো সেই কাৰণে ওপৰত মই 1 লিখিলো আৰু মুঠ ফলাফল কেটা আছে হেড আৰু টেইল দুটা সেই কাৰণে তলত মই 2 লিখিলো সো সেই কাৰণে PE = কি হ'ব মুঠ ফলাফলৰ সংখ্যাটো তলত হ'ব ওপৰত হ'ব ইৰ সাপেক্ষে ফলাফলৰ সংখ্যা সো 1 সো সেই কাৰণে 1/2 হ'ল এনসাৰটো 1/2 হ'ল এনসাৰটো ঠিক আছে আৰু যদি মই পুষ্য পোৱাৰ ঘটনাটো যদি মই PF বুলি ধৰো PF বুলি ধৰি F যদি মই পুষ্য পোৱাৰ ঘটনা বুলি যদি ধৰো তেতিয়া হলে PF মানে পুষ্য পোৱাৰ সম্ভাৱিতা হ'ব আৰু হেতু কি হ'ব 1/2 হ'ব ন পুষ্যটো এটাই আছে অৰ্থাৎ টেইলটো এটাই আছে সো সেই কাৰণে 1/2 হ'ব এনসাৰ সো হেতুৱে এতিয়া সো উদাহৰণ 2 চোৱা কি দিয়া আছে উদাহৰণ 2 কি দিয়া আছে এটা মুনাত এটা ৰঙা বল এটা নীলা বল এটা হালধীয়া বল সকলো বল সমান আকাৰৰ আছে কবিতাই বলখিনি নুচুৱাকৈ এটা বল টানি ললে সো তাই হালধীয়া বল ৰঙা বল আৰু নীলা বল পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে ঠিক আছে এটো ধৰা এটা মুনা দেই ইয়াত এটা ৰঙা বল আছে মই ৰেড আৰ বুলি কৈছো ৰঙা বলটো তাৰ পিছত কি আছে বল নীলা বল আৰু হালধীয়া বল নীলা বলটো মই বি বুলি ধৰিছো আৰু হালধীয়াটো মই y বুলি ধৰিছো ঠিক আছে নে এতিয়া কবিতাই বোলে নুচুৱাকৈ মুনাটোৰ পৰা এটা বল বুটলি ললে এতিয়া সেই বলটোৰ হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান বগা হোৱা নীলা হোৱাৰ সম্ভাৱিতা কিমান আৰু ৰঙা হোৱাৰ সম্ভাৱিতা কিমান এতিয়া মই r = যদি ৰঙা বল পোৱাৰ ঘটনা বুলি যদি ধৰো ঠিক আছে নে ঠিক তেনেদৰে y হালধীয়া বল পোৱাৰ ঘটনা আৰু b = কি নীলা বল পোৱাৰ ঘটনা বুলি ধৰিছো ঠিক আছে নে সো সেই কাৰণে কি হ'ব সম্ভাৱিতা আমি উলিয়াব লাগে ৰঙা বল পোৱাৰ সম্ভাৱিতা কিমান সেইকাৰণে মই PR বুলি কম PR মানে ৰঙা বল পোৱাৰ সম্ভাৱিতা ধৰা সো এতিয়া ইয়াত মুঠ বল কেইটা আছে মুঠ ফলাফলৰ সংখ্যা কিমান ইয়াত মুঠ ফলাফলৰ সংখ্যা মানে ইয়াত মুঠ বল কেইটা আছে যিহেতু ইয়াত মুঠ বল 3টা আছে হয়নে 3 বলছ আছে টোটাল 3 বলছ আছে সেই কাৰণে মই তলত কি লিখিম 3 লিখিম আৰু ওপৰত কি লিখিম R মানে কি আছিল ৰঙা বল পোৱাৰ ঘটনা মানে R ৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যা কিমান মানে ৰঙা বলৰ সংখ্যা কিমান ইয়াত ৰঙা বলৰ সংখ্যা হৈছে এটা ঠিক আছে নে সো সেই কাৰণে মই ওপৰত লিখিম 1 সেই কাৰণে 1/3 হ'ল ঠিক তেনেদৰে হালধীয়াটো এটাই আছে সো সেই কাৰণে 1/3 হ'ব ঠিক তেনেদৰে নীলা বলটো এটাই আছে সেই কাৰণে PB কি হ'ব হেতু 1/3 হ'ব সো হৈ গল একেটাই হৈছে এনসাৰ এতিয়া তোমালোকে বুজি পাই গলা হয়নে নহয় মানে মুঠ ফলাফলটো আমি তলত লিখিম আৰু ইৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যাটো আমি ওপৰত লিখিম বা যিয়ে ঘটনা নাথাকক কিয় সেই ঘটনাটোৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যাটো আমি ওপৰত লিখিম ঠিক আছে ৰঙা বল যেহেতু এটা আছিল সেইকাৰণে ওপৰত মই এটা লিখিলো টোটাল বল কেইটা আছিল টোটাল ফলাফল কেইটা 3টা হয়নে নহয় মানে টোটাল বল কেইটা 3টা সেই কাৰণে মই লিখিছো তলত মুঠ ফলাফলৰ সংখ্যা অৰ্থাৎ 3 লিখিছো হ'ব এখিনটো কনফিউজন নাই এতিয়া আমি নেক্সট পইণ্টত কি এতিয়া আমি যাও নেক্সট পইণ্টলৈ পইণ্ট নম্বৰ 2 কি আছিল ঠিক আছে নে মই পইণ্ট ৱাইজ কৈছো এটা প্ৰথমটো ধৰা ফৰ্মুলাটো আছিল ঠিক আছে নে প্ৰথমটো ফৰ্মুলাটো দেখিলে P = মুঠ ফলাফলৰ সংখ্যাটো তলত হ'ব আৰু ইৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যাটো ওপৰত হ'ব এটা পইণ্ট নম্বৰ 2 এটা ইম্পৰ্টেন্ট পইণ্ট আছে আৰু সেইটো হৈছে প্ৰাথমিক ঘটনা কি ঠিক আছে নে প্ৰাথমিক ঘটনা কি হয় এটা প্ৰাথমিক ঘটনা মানে কি প্ৰাথমিক ঘটনা মানে হৈছে পৰীক্ষাৰ ফলাফল মাথো এটা থকা একোটা ঘটনাক প্ৰাথমিক ঘটনা বোলে ঠিক আছে নে আৰু সকলো প্ৰাথমিক ঘটনাৰ সমষ্টি কি হয় 1 হয় এতিয়া এই উদাহৰণটো চোৱাচোন উদাহৰণ নম্বৰ 2 টোত কি পাইছিলো আমি উদাহৰণ নম্বৰ 2 টোত কি আছিল R মানে কি আছিল ৰঙা বল পোৱাৰ ঘটনা এতিয়া ইয়াত চোৱা ইয়াৰ ফলাফলৰ সংখ্যা কিমান R ৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যা কিমান ইয়াতটো এটাই 1 ফলাফলৰ সংখ্যাটো যদি মই NR বুলি কওঁ NR = কিমান ইয়াত 1 ঠিক তেনেদৰে NY মানে কি হেতু 1 আৰু NB মানে কি হেতু 1 সেই কাৰণে আমি কি ক'ব এই গোটেই কেইটা ঘটনা প্ৰাথমিক ঘটনা নহয় নে কাৰণ ইয়াত পৰীক্ষাৰ ফলাফল মাথো এটা আছিল
যিহেতু ইয়াত পৰীক্ষাৰ ফলাফল মাথো এটা আছিল সেই কাৰণে এইটো এটা প্ৰাথমিক ঘটনা ৰঙা বল পোৱাৰ ঘটনাটো এটা প্ৰাথমিক ঘটনা ঠিক তেনেদৰে ইয়াৰ আগৰ উদাহৰণটোত আমি কি পাইছিলো ই মানে কি কৈছিলো হেড পোৱাৰ ঘটনা ঠিক আছে নে বা এইচ বুলি ধৰো এতিয়া ধৰা এইচ বুলি মই ধৰিছো ধৰা হেড পোৱাৰ ঘটনা কইন টছ কৰাৰ পৰীক্ষাটোৰ কথা কৈছো কইন যে টছ কৰিছিলো তাত হেড পোৱাৰ ঘটনা বুলি মই এইচ ধৰিছো ধৰা হেড পোৱাৰ ঘটনা এতিয়া এটো এটা প্ৰাথমিক ঘটনা হবনে হ'ব কাৰণ হেডটো এটাই আছে হেডৰ সংখ্যাটো এটাইটো হেড আছে ন সো ফলাফল কেটা হল এটাইটো হল এইচৰ সপেক্ষে ঘটা ফলাফলৰ সংখ্যা কেটা হল এটাইটো হল হয় না হেড পোৱাৰ ঘটনা ঠিক তেনেদৰে টেইল পোৱাৰ ঘটনাটো এটা প্ৰাথমিক ঘটনাই হ'ব টেইল পোৱাৰ ঘটনা TAIL টেইল পোৱাৰ ঘটনা ধৰা ঠিক আছে নে হেতুটো টেইলটো এটাই আছে সো ইউ এটা প্ৰাথমিক ঘটনাই হল হয় নে সো হেতু কথা প্ৰাথমিক ঘটনা মানে বুজি পালা সো এতিয়া আৰু এটা কথা আছে যে সকলো প্ৰাথমিক ঘটনাৰ সমষ্টি বুলে 1 হয় সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 হয় ঠিক আছে নে সম্ভাৱিতাৰ সমষ্টি 1 এতিয়া ঠিক আছে সো মই এতিয়া এই উদাহৰণটো চোৱাচোন তুমি বলৰ উদাহৰণটো এই বলৰ উদাহৰণটোত কি আছিল প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টিবোৰ বুলে 1 হয় ঠিক আছে না সকলোবোৰ প্ৰাথমিক ঘটনাৰ সমষ্টি এটা ইউ তো এটা প্ৰাথমিক ঘটনা ইউ এটা প্ৰাথমিক ঘটনা ইউ এটা প্ৰাথমিক ঘটনা কাৰণ ফলাফলৰ সংখ্যা এটা আছিল এতিয়া ইয়াৰ সম্ভাৱিতাটো চোৱাচোন কিমান ওলাইছে 1/3 ইয়াৰ সম্ভাৱিতাটো কিমান ওলাইছে 1/3 আৰু ইয়াৰ সম্ভাৱিতাটো 1/3 এতিয়া কৈছে যে সকলোবোৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাবোৰ যদি যোগ কৰো তেতিয়া হ'বলে 1 পাও হেতু আমি কৰি চাও এতিয়া 1/3 তিনটা যদি আমি যোগ কৰো আমিটো 1 পাব লাগে ট্রাই কৰি চাও 1/3 আৰু 1/3 গুটে কেটা যদি আমি প্লাস কৰো লসাগু হ'ব 3 3 3 কে এবাৰ যায় 1 + 1 সো ওপৰত হৈ গল 3 তলতো হৈ গল 3 সো 3/3 মানে 1 হয় आंसर সো 3/3 মানে 1 মানে হৈছে এটো ঠিক আছে নে প্ৰাথমিক ঘটনাবোৰ যদি আমি সকলোবোৰ যোগ কৰি দিও তেতিয়া আমি 1 পাও ঠিক আছে হেতু এটা কথা আৰু ইয়াৰ আগৰ যেটো উদাহৰণ আছিল হেড পোৱাৰ সম্ভাৱিতাটো কিমান আছিল 1/2 আৰু টেইল পোৱাৰ সম্ভাৱিতাটো কিমান আছিল হেতু আছিল 1/2 হয়নে এই গুটেই কেটা মানে এই দুইটা প্ৰাথমিক ঘটনা যদি আমি যোগ কৰি দিও তেতিয়া হলে আমি 1 পাম ঠিক আছে নে হেতু ক্ষেত্ৰটো হেতু সত্য হল মানে সকলোবোৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাবোৰ যদি আমি যোগ কৰি দিও তেতিয়া হলে আমি 1 পাম পেজ নাম্বাৰ 345 তে আছে এই লাইনটো চোৱা মন্তব্য বুলি দিয়া আছে তাতে আছিল আৰু প্ৰাথমিক ঘটনাৰ কথা আছে তাত আৰু তলত আছে যে দেখা গল যে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনা সমষ্টি 1 ই সাধাৰণ ক্ষেত্ৰটো সত্য মানে সাধাৰণ ক্ষেত্ৰটো সত্য বুলি কৈছে মানে আমি এটো ক'ব পাৰো যে এটা পৰীক্ষাৰ সকলোবোৰ সম্ভাৱ্য ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 হয় ঠিক আছে নে এনেকুৱা নহয় যে সকলোবোৰ প্ৰাথমিক ঘটনা সমষ্টিহে 1 হয় তেনেকুৱা নহয় মানে এটো কৈছে যে সকলোবোৰ সম্ভাৱ্য ঘটনাৰ সমষ্টিবোৰো 1 হয় এটা পৰীক্ষাৰ সকলো সম্ভাৱ্য ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 হয় মানে মই এটো কৈছো যে যদি ধৰা ব্লু বল মানে নীলা বল ধৰো মই দুটা আছিল মুনাটো ঠিক আছে নে দুটা বল নীলা বল দুটা আছিল ৰঙা বল এটা আছিল হালধীয়া বল এটা আছিল তেতিয়া হলে বি মানে কি আছিল নীলা বল পোৱাৰ ঘটনা আৰু নীলা বলৰ সংখ্যা তেতিয়া কি হ'ব যদি দুটা থাকে এটোটো 2 লিখিব লাগিব হয়নে নহয় এতিয়া ইয়াত কি হল এটো প্ৰাথমিক ঘটনা কিন্তু এটো প্ৰাথমিক ঘটনা নহয় প্ৰাথমিক ঘটনা এটো নহল ঠিক আছে নে কিন্তু তথাপিও যদি আমি গুটে কেটা সম্ভাৱিতা যদি যোগ কৰি দিও তেতিয়াও আমি 1 পাম এতিয়া চোৱা PB মানে কি হ'ব ইয়াত 2 কি হ'ব 4 হ'ব আৰু ইয়াত মুঠ বল তেতিয়ালে কি হ'ব এটা বল যেটো আমি বহাই দিছিলো সেই কাৰণে 4টা বল ফুল 4টা টোটাল মানে মুঠ বলৰ সংখ্যা 4 এতিয়া মই তলটো 4 লিখিম ইয়াৰ তলটো 4 লিখিম ঠিক আছে আৰু ইয়াৰ তলটো 4 লিখিম সো এটো 2/4 হল এটো 1/4 এটো 1/4 এতিয়া যদি মই 1/4
1/4 প্লাছ 1/4 প্লাছ 2/4 যদি আমি কৰোঁ তথাপিও আমি 1 পাম লসাগু 4 হ'ব আৰু এফালে 1 হ'ব ইয়াত 2 হ'ব আৰু লাষ্টত 4/4 হ'ব আৰু এটো 1 হ'ব সেইকাৰণে কৈছে যে ই সাধাৰণ ক্ষেত্ৰটো সত্য হেতুৱে কৈছে যে এটা পৰীক্ষাৰ সকলোবোৰ সম্ভাৱ্য ঘটনাৰ সমষ্টিবোৰো 1 হয় প্ৰাথমিক ঘটনাৰ সমষ্টিটো 1 হয় আৰু সম্ভাৱ্য ঘটনাৰ সম্ভাৱিতাৰ সমষ্টিবোৰো 1 হয় ঠিক আছে এটো প্ৰাথমিক ঘটনা নহল কিন্তু তথাপিওতো আমি গুটেকেইটা যোগ কৰোতে 1 এটো পালো হয়নে নহয় সো হেতু কথা কৈছে হবনে সো বেছি কনফিউজন নকৰো এতিয়া আমি নেক্সট পইণ্টলৈ যাম সো নেক্সট পইণ্ট মানে কি PE প্লাছ PE bar is equal to 1 হয় বলে এটা 3 নম্বৰ এটা ইম্পৰ্টেন্ট পইণ্ট আৰু হেতু হৈছে ধৰা PE প্লাছ PE bar is equal to 1 হয় মানে ই ঘটনাটোৰ ঘটাৰ সম্ভাৱিতা আৰু ই ঘটনাটোৰ নঘটাৰ সম্ভাৱিতাওটো যদি আমি যোগ কৰি দিও তাৰ লগত তেতিয়াহলে আমি সমষ্টি 1 পাওঁ এটা 346 ত কি দিয়া আছে 346 ত কৈছে যে এটোই আৰু মানে ই নহয় নিৰ্দেশ কৰা ই বাৰ ঘটনাক ই ঘটনাৰ পূৰক ঘটনা বোলে ঠিক আছে নে ই বাৰটো কি হয় ই বাৰ মানে পূৰক ঘটনা মানে ই মানে কি ই সপেক্ষে হোৱা ঘটনাটো আৰু ই বাৰ মানে কি হেতু নোহোৱাৰ ঘটনাটো কথা কৈছে মানে ধৰা মই এটো কৈছো যে এটা লুডু গুটি মাৰি পঠিওৱা হল ঠিক আছে নে এটা লুডু গুটি যদি মাৰি পঠিওৱা হল এটা লুডু গুটি যদি মাৰি পঠিওৱা হয় কি কি পৰিব পাৰে ফলাফল মুঠ ফলাফল কি কি হ'ব পাৰে হয় তাত 1 হ'ব নহয় 2 হ'ব নহয় 3 হ'ব নহয় 4 হ'ব 5 হ'ব বা 6 হ'ব কিবা এটা হ'ব এতিয়া মই ই বুলি ধৰিছো যে 2 পোৱাৰ ঘটনা বুলি ধৰিছো ই বুলি ঠিক আছে নে তেতিয়ালে ই বাৰ মানে কি হ'ব 2 নোপোৱাৰ ঘটনা হ'ব হয়নে নহয় এতিয়া PE = কি হ'ব মানে 2 পোৱাৰ ঘটনাৰ সম্ভাৱিতা কি হ'ব সম্ভাৱিতা হ'ব যে যেহেতু ইয়াত মুঠ ফলাফল কেটা আছে 1 2 3 4 5 6টা সেইকাৰণে 6 হ'ব তলত আৰু ওপৰত কি হ'ব 2 পোৱাৰ ঘটনাৰ ফলাফলৰ সংখ্যাটো লাগে আমাক এটা 2 পোৱাৰ ঘটনা ফলাফলৰ সংখ্যা কিমান হ'ব মানে 2 কেটা আছে এটাই আছে সো 2 এটা থাকাৰ কাৰণে 1 হ'ব ওপৰত সো সেইকাৰণে 1/6 হ'ল এতিয়া P bar মানে কি হ'ব জানানে P bar মানে হ'ব 1 - PE হয়নে কাৰণ এই ফৰ্মুলাটোত যদি মই PE bar যদি আমি উলিয়াব লাগে তেতিয়া মই কি কৰিম এটো টাৰ্ম মই এফালে লৈ যাম সো সেইকাৰণে ই যেহেতু ইয়াত প্লাস হৈ আছে সেইকাৰণে এফালে লৈ গলে মাইনাস হৈ যাব সো PE হৈ যাব মানে PE bar মানে 1 - PE কৰিব লাগিব সো হেতুটো মই কৰিলো সো সেইকাৰণে 1 - PE মানে 1/6 আছিল সো 1/6 কৰিলে ধৰা 1 ৰ পৰা যেতিয়া 1/6 কৰিম তেতিয়াহলে 5/6 পাম সো হেতুই হৈছে আনসাৰ মানে বুজি পাইছা নে 2 নোপোৱাৰ ঘটনাটো উলিয়াবলৈ হলে আমি 1 - PE কৰি দিলে হৈ যাব এটা যদি আমি এই ফৰ্মুলাটো নোহোৱাকে যদি আমি চাও তেতিয়াহলে কি আছে কি কৰিব পাৰি P মানে ই বাৰ ঘটনাটোত ফলাফলৰ সংখ্যা কেটা আছে ইয়াত 5টা আছে ফলাফলৰ সংখ্যা ঠিক আছে না 5টা আছে ফলাফলৰ সংখ্যা আৰু ইয়াত এটা আছে ফলাফলৰ সংখ্যা ঠিক আছে না এতিয়া 2 নোপোৱাৰ ঘটনাটোত ফলাফলৰ সংখ্যা কি হ'ব 2টোৰ বাদে বাকি কেটাটো ফলাফলৰ সংখ্যাই হ'ব ই বাৰ মানে হয়নে ই বাৰ মানে কি 2টোৰ বাদে যি কেটা সংখ্যা থাকিব সেই কেটাইটো হ'ব এই ঘটনাটোৰ ফলাফল হয় না হয় 2 নোপোৱা মানে কি 1 3 4 5 6 এই কেটাইটো পৰিব সো সেই কাৰণে 5টা হ'ব 5টা বুলি ক'লে তেতিয়াহলে আমি ডাইৰেক্ট PE bar মানে আমি কি লিখি দিম 5/6 লিখি দিম হয়নে এটো আমি ডাইৰেক্ট কৰিব পাৰো সো সেইটো কথা ফৰ্মুলাটো ইউজ কৰিব পাৰো বা আমি ডাইৰেক্ট চাব পাৰো যে কি আছে হয়নে সো হৈ গল সো এটোৱে আছিল ইম্পৰ্টেন্ট পইণ্ট তাৰ পিছত যদি আমি চাও নিশ্চিত ঘটনাৰ সম্ভাৱিতা বোলে 1 হয় ঠিক আছে নিশ্চিত ঘটনাৰ সম্ভাৱিতা বোলে 1 হয় এতিয়া যদি মই কিতাপত চাও কিতাপত দিয়া আছে চাইলনে কিতাপত তুমি 347 পেজত তুমি চাব পাৰা
তাত দিয়া আছে যিটো ঘটনা নিশ্চিত ঘটে তাৰ সম্ভাৱিতা 1 তেনে ঘটনাক নিশ্চিত ঘটনা বোলে বা চিয়ৰ ইভেন্ট বুলি কোৱা হয় ইংলিছত এতিয়া তেনেকুৱা এটা নিশ্চিত ঘটনা ক'ব পাৰিবানে ইয়াতে দিয়া আছে মানে তুমি যদি ধৰা আমি যদি ই বুলি এটা ঘটনা ধৰো ইয়াতে আছে জায়গা এখিনতে লিখিম ধৰো মই ই বুলি এটা ঘটনা ধৰিছো এই পৰীক্ষাটোৰ কথাই কৈছো দেই লুডুগুটিটোৰ হাততকৈ সৰু সংখ্যা পোৱাৰ ঘটনা ঠিক আছে না হাততকৈ সৰু সংখ্যা পোৱাৰ ঘটনা বুলি মই ই বুলি ধৰিছো সেই কাৰণে পি ই ইকুৱেল টু কি হ'ব 1 হ'ব কাৰণ এটো নিশ্চিত ঘটনা এটা লুডুগুটি মাৰিলে হাততকৈ সৰু সংখ্যাই পাম আমি হয়নে সো হাততকৈ সৰু সংখ্যা কেইটা আছে 6টা আছে এটো যদি আমি প্ৰ্যাকটিক্যালি চাও হাততকৈ সৰু সংখ্যা কেইটা আছে 6টা আছে আৰু মুঠ ফলাফল কেইটা মুঠ ফলাফলটো 6টাই সো সেই কাৰণে ধৰা এটো যদি আমি কৰো 6/6 কৰিব লাগিব আৰু 6/6 কৰিলে 1 এ হয় আনসাৰ হেতুৱে আৰু এটা অসম্ভৱ ঘটনা ক'ব পাৰিবানে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় তাৰ এটা যদি আমি এক্সাম্পল ধৰো তেতিয়ালে কি হ'ব ঠিক আছে নে এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় 1 এটো তুমি মনত ৰাখিবা আৰু এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কি হয় অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হেতু 0 হয় ঠিক আছে নে এটো হৈছে ইম্পৰ্টেন্ট ঠিক আছে নে এটো ধৰা 4 নম্বৰ পইণ্ট আৰু এটো ধৰা 5 নম্বৰ পইণ্ট ঠিক আছে নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হৈছে 0 আৰু এটা অসম্ভৱ ঘটনা ক'ব পাৰিবানে এটা অসম্ভৱ ঘটনা আমি ইয়াতে চাও ইয়াত দিয়া আছে যে এটা অসম্ভৱ ঘটনা মানে কি যিটো ঘটনা ঘটিবলৈ সম্ভাৱিতা 0 তেনে ঘটনাক অসম্ভৱ ঘটনা বুলি কোৱা হয় এটোটো আমি গম পাইছোৱে আৰু এটা অসম্ভৱ ঘটনা হ'ব যে এটা লুডুগুটি এবাৰ মাৰিলে 8 পোৱাটো অসম্ভৱ সেই কাৰণে মই যদি এটা ঘটনা ধৰো ধৰা মই এফ বুলি এটা ঘটনা ধৰিছো এফ বুলি মই ধৰিম যে 8 পোৱাৰ ঘটনা মানে এটা লুডুগুটি মাৰিলে 8 পোৱাৰ ঘটনা বুলি ধৰিছো এফ বুলি সেই কাৰণে পিএফ কি হ'ব পিএফ 0 হ'ব হয়নে এটো এটা অসম্ভৱ এটা লুডুগুটি মাৰিলে কেতিয়াও 8 পৰিবই নোৱাৰে সেই কাৰণে এইটো হৈছে এটা অসম্ভৱ ঘটনা সেই কাৰণে ইয়াৰ সম্ভাৱিতা কি হৈছে 0 হৈছে আৰু এটো যদি আমি প্ৰ্যাকটিক্যালি চাও 8 পোৱাৰ ঘটনাটোত ফলাফলৰ সংখ্যা কিমান ইয়াত 0 হয়নে ফলাফলৰ সংখ্যা ইয়াত 0 কাৰণ 8 আছে জানো 8 এটাও নাই সেই কাৰণে 0 বুলি কৈছো আমি ফলাফলৰ ঠিক আছে না এটো মই এনএফ বুলি কৈছো এনএফ মানে কি হয় এনএফ ইকুৱেল টু 0 বুলি কৈছো মানে সেই যেটো এটো যেটো ঘটনা এই ঘটনাটোৰ ফলাফলৰ সংখ্যা কেইটা 0টা সেই কাৰণে 0 দিছো আৰু মুঠ ফলাফল কেইটা এনে এটো পৰীক্ষাটোৰ মুঠ ফলাফল কেইটা আছিল 6টা আছিল সেই কাৰণে ধৰা মই তলত 6 বুলি ধৰিম আৰু ওপৰত মই 0 বুলি ধৰিম এটো যদি মই প্ৰ্যাকটিক্যালি কৰো ধৰা হয়নে আমি যদি ধৰা প্ৰ্যাকটিক্যালি চাও তেতিয়া হলে মুঠ ফলাফল 6টা আছে আৰু এই ঘটনাটোৰ সপেক্ষে ঘটা ফলাফলৰ সংখ্যা কেইটা আছে 0টা আছে সেই কাৰণে ওপৰত হ'ব 0 আৰু তলত হ'ল 6 সেই কাৰণে এটো 0/6 কৰিলে কিমান হ'ব 0 এটো হয় আনসাৰ সো সেইটো আৰু এনো এটোৱে উলাব আনসাৰ সো হেতুকে মই প্ৰ্যাকটিক্যালি দেখাই দিছো যে এটো 0 এ হয় সো হেতুৱে আৰু অসম্ভৱ ঘটনা মানে তুমি যদি এটো দেখিছা যে এটা অসম্ভৱ ঘটনা যদি দেখিবলৈ পাইছা তেতিয়া হলে একো কৰিব নালাগে ডাইৰেক্ট 0 বুলি লিখিম আমি আৰু এটা যদি নিশ্চিত ঘটনা দেখিছো আমি তেতিয়া হলে আমি তাৰ সম্ভাৱিতা সদায় 1 বুলি কম ইমান কৰি থাকিব নালাগে হয়তো ঠিক আছে সো হেতুৱে কথা এতিয়া আমি নেক্সট পইণ্টলৈ যদি যাও পি ইৰ ভ্যালুটো কি হ'ব পাৰে পি ইৰ ভ্যালুটো 0তকৈ ডাঙৰ হ'ব বা সমান হ'ব পাৰে আৰু 1তকৈ সৰু হ'ব বা সমান হ'ব পাৰে ঠিক আছে নে 0 আৰু 1ৰ মাজতে থাকে এটা ঘটনাৰ সম্ভাৱিতা 0 হ'ব পাৰে 1 হ'ব পাৰে ঠিক আছে নে আৰু ইয়াৰ মাজতো থাকিব পাৰে ইয়াৰ মাজত যি ভগ্নাংশ আছে বা অসংখ্য সংখ্যা আছে হয় না অসংখ্য সংখ্যা আছে 1 আৰু 0ৰ মাজত সেই সকলোবোৰ হ'ব ঠিক আছে সো হেতুৱে কথা যে এটা ঘটনাৰ সম্ভাৱিতা 0তকৈ সৰু শূন্যতকৈ ডাঙৰ বা সমান হ'ব পাৰে বা 1তকৈ সৰু বা সমান হ'ব পাৰে হি একো হ'ব পাৰিব শূন্য হ'ব পাৰিব আৰু 0 আৰু 1ৰ মাজত থকা সংখ্যাবোৰো হ'ব পাৰে
সো সেইটো কথাই মানে 1/2 1/3 তাৰপিছত ধৰা 4/6 তাৰপিছত ধৰা 7/8 মানে একতকৈ সৰু সংখ্যা বিভিন্ন হ'ব পাৰে আৰু শূন্যতকৈ ডাঙৰ সংখ্যা বিভিন্ন হ'ব পাৰে আৰু 0 আৰু 1 টো হ'ব পাৰে সো সেইটো কথা ঠিক আছে সো এইটো কথা হেতুৱে এতিয়া আমি যাওঁ ইয়াৰ পিছলৈ এটা উদাহৰণ আমি দেখিবলৈ পাইছো তাছপাতৰ উদাহৰণ আমি দেখিবলৈ পাইছো উদাহৰণ নম্বৰ 4 তাত কৈছে যে 52টা কাৰ্ডযুক্ত ভালদৰে মিলোৱা এজোৰ তাছপাতৰ জাপৰ পৰা এটা কাৰ্ড টনা হ'ল ঠিক আছে নে 52খন কাৰ্ড থাকে তাছপাতত এতিয়া তাছপাতৰ 52খন কাৰ্ড আছে এতিয়া তাৰ পৰা যদি আমি ৰেন্ডমলি যদি এখন কাৰ্ড টানি আনো তেতিয়া হলে তাৰ পিছত এটা টেক্কা পোৱাৰ সম্ভাৱিতা কিমান আৰু এটা টেক্কা নোপোৱাৰ সম্ভাৱিতা কিমান সেইটো আমাক উলিয়াবলৈ দিছে ঠিক আছে কাৰ্ডটো টানি আনাৰ পিছত এতিয়া টেক্কা মানেনো কি প্ৰথমতে গুটেখিনি কথা জানিব লাগিব ন সো সেইখিনি কথা আমি শিকি লম এতিয়া তাছপাতৰ বিভিন্ন কথা এতিয়া আমি শিকিম ঠিক আছে ভিডিওটো অলৰেডি ডাঙৰ হৈছে মই যিমান পাৰো অতি সোনকালে বুজাবলৈ যত্ন কৰিম আৰু তোমালোকে বুজি পাবাই সো এতিয়া আমি চাওঁ তাছপাত এটা তাছপাত 52খন থাকে ন ঠিক আছে প্ৰথমে আমি চাই লওঁ গতিকে মুছি দিছো আৰু তোমালোকে পাতটোৰ শেষত যে সাৰাংশ বুলি যে থাকে একদম পাত যিকোনো পাতৰ শেষত যে সাৰাংশ বুলি থাকে সেইখিনি ইম্পৰ্টেন্ট হয় সেইখিনি তোমালোকে মন কৰিবা আৰু মানে সেইখিনিতে মানে পাতটো যি ইম্পৰ্টেন্ট কথা শিকা হ'ল সেইখিনি থাকিব আৰু তাত নাথাকাখিনি মইতো আছোৱে বুজাই দিবলৈ সো সেইখিনি চাবা তোমালোকে এতিয়া মই কৈছো যে কাৰ্ড 52খন আছে তাছপাত ঠিক আছে নে তাছপাত 52খন আছে এটা 52খন তাছপাতৰ কি হয় 26খন ৰঙা হয় ৰেড কালাৰ আৰু বাকি 26খন ব্ল্যাক হয় কোলা ঠিক আছে নে ওকে এটা ৰঙাটো দুটা ভাগ থাকে ৰঙা কালাৰৰো দুটা ভাগ থাকে ঠিক আছে নে এটা হৈছে ধৰা এনেকুৱা হাৰ্ট শেপ থাকে আৰু এটা ধৰা এনেকুৱা ডায়মণ্ড শেপ থাকে হয় নে নহয় এনেকুৱা হাৰ্ট শেপৰ কাৰ্ডবোৰক কি কাৰ্ড বুলি কোৱা হয় আৰু এনেকুৱা ডায়মণ্ড শেপৰ কাৰ্ডবোৰক কি কাৰ্ড বুলি কোৱা হয় সেইবোৰ জানিব লাগিব তাৰ আগতে মই ব্ল্যাকৰ কথা কৈ লওঁ ঠিক তেনেদৰে ব্ল্যাকতো তেনেকুৱা কাৰ্ড থাকিব ব্ল্যাকৰ এনেকুৱা এখন কাৰ্ড থাকে এনেকুৱা পান টাইপৰ হয়নে পান খিলাৰ নিচিনা আৰু আন এখন কাৰ্ড থাকে ধৰা ক্লাব বুলি কয় ইংলিছত সো এনেকুৱা গছপাত টাইপ আৰু এনেকুৱা ঠিক আছে নে 26খন কাৰ্ড থাকে ব্ল্যাক 26খন কাৰ্ড থাকে ৰেড ৰেডতো দুটা ভাগ আছে ব্ল্যাকতো দুটা ভাগ আছে এতিয়া এই কাৰ্ডখনো 13খন থাকে ঠিক আছে নে 13খন কাৰ্ড থাকে আৰু এই কাৰ্ডখনো 13খন থাকে এই কাৰ্ডখনো 13খন থাকে আৰু এই কাৰ্ডখনো 13খন থাকে মানে 26খন কাৰ্ডৰ 13খন ভাগ হৈ আছে আৰু এফালেও 26খন কাৰ্ডৰ 13খন ভাগ হৈ আছে হ'ব এতিয়া এই কাৰ্ডখনক কি বুলি কোৱা হয় হেকেটা কথা জানিব লাগিব ন এটা চোৱা ৰোহিতন বুলি কোৱা হয় ইয়াক কোৱা হয় ৰোহিতন বা ইংলিছত কোৱা হয় ডায়মণ্ড ৰোহিতন এনে কাৰ্ডখনক ৰোহিতন বুলি কোৱা হয় আৰু তাৰ পিছত এনে কাৰ্ডখনক হৰ্টন বুলি কোৱা হয় অসমীয়াত আৰু ইংলিছত কোৱা হয় হাৰ্ট বুলি কোৱা হয় আৰু এখনক কোৱা হয় ডায়মণ্ড ঠিক আছে আৰু এইখনক কোৱা হয় তোমাৰ হেৰি বুলি স্পেড বুলি কোৱা হয় ইংলিছত স্পেড বুলি কোৱা হয় আৰু স্কাপন বুলি কোৱা হয় অসমীয়াত স্কাপন আৰু ইংলিছত SPADE স্পেড আৰু এইখনক ইংলিছত ক্লাব বুলি কোৱা হয় আৰু অসমীয়াত কোৱা হয় চিৰটন ঠিক আছে এইটো হৰ্টন ৰোহিতন স্কাপন চিৰটন ঠিক আছে নামকেইটা অকণ খেলি মেলি লাগিব পাৰে তথাপিও তোমালোকে চাবা মনত ৰ'বই এতিয়া ইয়াত চোৱা এটা মই ট্ৰিক শিকাই দিওঁ এই ব্ল্যাক কালাৰৰ কাৰ্ড কেইখনৰ নামত চোৱা এইটো হচৰি আছে আৰু এইটো প্ৰথমছত হচৰিকাৰ আছে এটা হচৰি আৰু হচৰিকাৰ থকা কেইখন ব্ল্যাক কালাৰ বুলি তোমালোকে মনত ৰাখিবা
ঠিক আছে না হুঁচৰি আৰু হুঁচৰিকা কেইখন ব্লেক কালাৰ আৰু হৰ্টন আৰু ৰোহিতন কেইখন ৰেড কালাৰ হয় হ'বনে হৰ্টন ৰোহিতন ৰেড কালাৰ আৰু ইস্কাপন আৰু চিৰটন এইকেইখন হৈছে ব্লেক কালাৰ হুঁচৰি আৰু হুঁচৰিকা থাকিলে ব্লেক কালাৰ বুলি মন কৰিবা বা মনলৈ আনিবা আৰু হৰ্টন আৰু ৰোহিতন মানে কি হয় ৰেড কালাৰ হ'ব এতিয়া 13খন কাৰ্ড থাকে হৰ্টন 13খন কাৰ্ড থাকে ডায়মণ্ড গোটেই 13খন যোগ কৰিলে 26খন ৰঙা কাৰ্ড পাওঁ আৰু ইস্কাপনো 13খন চিৰটনো 13খন কাৰ্ড আছে এই 13খন যোগ কৰিলে 26খন কোলা কালাৰৰ কি পাওঁ তাজপাত পাওঁ কোলা কালাৰৰ তাজপাত এতিয়া 26খন ৰঙা 26খন কোলা দুইটা যোগ কৰি দিলে 52খন কাৰ্ড আমি পাওঁ টোটেল এতিয়া এই হৰ্টনত যে 13খন আছে এই ৰোহিতনতো 13খন আছে এই প্ৰতিটো ভাগতে 13খন আছে এতিয়া 13খন যে আছে এটা চোৱাচোন প্ৰতিটো 13 ভাগত প্ৰতিখন মানে প্ৰতিটো ভাগত যে আছে এই প্ৰতিটো ভাগতে কেনে ধৰণৰ কাৰ্ড থাকে সেইটো আমি চাম এখন কাৰ্ডক এছ বুলি কোৱা হয় তাৰপিছত 2 3 4 5 6 7 8 9 10 এইখন মানে সংখ্যা থকা কাৰ্ড আৰু এইখন কাৰ্ডত সংখ্যা থাকে ধৰা ঠিক আছে আৰু পিছত ধৰা কিং পায় এখন কুইন আছে আৰু এখন জেক আছে ৰজা ৰাণী আৰু ইয়াক গোলাম বুলি কোৱা হয় গোলাম বুলি কোৱা হয় কুইনকটো জানাই ৰাণী বুলি কোৱা হয় আৰু কিং মানেতো জানাই ৰজা ৰাণী গোলাম ঠিক আছে নে ইয়াত চোৱা 13খন কাৰ্ড আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 এই 13খন যে আছে এই প্ৰতিটো 13 ভাগত মানে প্ৰতিটো ভাগত থকা কাৰ্ড কেইখন কেনেকুৱা এখন থাকিব এছ বুলি কোৱা হয় আৰু ইয়াক অসমীয়াত টেক্কা বুলি কোৱা হয় ঠিক আছে আৰু বাকিখন কাৰ্ড 2 3 নাম্বাৰ থাকে আৰু নাম্বাৰ থকা কাৰ্ড কেইখন আছে 9খন আছে 9খন নাম্বাৰ থকা কাৰ্ড আৰু কিং কুইন জেক এইকেইখনক মুখ কাৰ্ড বুলিও কোৱা হয় এইটো মন ৰাখিবা মুখ কাৰ্ড ফেচ কাৰ্ড বুলি কোৱা হয় ইংলিছত আৰু এইখন হৈছে নাম্বাৰ কাৰ্ড আৰু এইখন হৈছে টেক্কা হ'ব এইকেইখনক মুখ কাৰ্ড বুলি কোৱা হয় এইটো মনত ৰাখিবা সো সেইটোৱে কথা এইকেইটা প্ৰতিটো ভাগতে থাকে ইয়াতো থাকিব আৰু ইয়াতো থাকিব ঠিক আছে আৰু ইয়াতো থাকিব আৰু ইয়াতো থাকিব প্ৰতিটো ভাগতে টেক্কাও আছে ৰজা ৰাণী আৰু গোলামো আছে প্ৰতিটো ভাগতে থাকে নাম্বাৰ থকা কাৰ্ডখনো থাকিব এইটো থাকিব মানে প্ৰতিটো ভাগতে এছও আছে আৰু প্ৰতিটো ভাগতে ধৰা 2 3 4 এই নাম্বাৰ থকা কাৰ্ডখনো আছে 7 8 9 10 তাৰপিছত কিং কুইন জেক প্ৰতিটো ভাগতে আছে 2 3 4 ডট 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 তাৰপিছত কিং কুইন জেক তাৰপিছত 2 3 4 ডট 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 তাৰপিছত কিং কুইন জেক 2 3 4 ডট 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 কিং কুইন জেক মই এইটোৱে কৈছোঁ যে প্ৰতিটো ভাগতে এই কাৰ্ডখন আছেই ঠিক আছে নে হৰ্টনত ৰজা কেইটা আছে এটা আছে ঠিক আছে ৰজা এটা ৰাণী এজনী তাৰপিছত গোলামো এটা আৰু টেক্কাও এটাই আছে ঠিক তেনেদৰে ৰোহিতনতো তেনেকুৱা আছে টেক্কা এখন নাম্বাৰ কাৰ্ড 9খন আৰু ৰজা ৰাণী গোলাম ইয়াতো একেই টেক্কা এখন তাৰপিছত নাম্বাৰ কাৰ্ড 9খন ৰজা ৰাণী গোলাম ইয়াতো টেক্কা এখন নাম্বাৰ কাৰ্ড 9খন আৰু ৰজা ৰাণী গোলাম ঠিক আছে নে সেইটোৱে কথা সো সেইটো কথাই আৰু এইকেইটা কথা জানিলে আমি তাজপাতৰ যিকোনো কোৱেশ্চন আমি সলভ কৰিব পাৰিম ঠিক আছে নে তাজপাতৰ যিকোনো কোৱেশ্চন আমি সলভ কৰিব পাৰিম এতিয়া ইয়াত চোৱা এই উদাহৰণত কি কৈছে এটা টেক্কা পোৱাৰ সম্ভাৱিতা মানে 52খন কাৰ্ড আছিল তাৰ পৰা এখন কাৰ্ড টানি আনিলো এতিয়া সেই কাৰ্ডখন টেক্কা পোৱাৰ সম্ভাৱিতা আমাক উলিয়াবলৈ কৈছে সেই কাৰ্ডখন টেক্কা হোৱাৰ সম্ভাৱিতাটো আমাক উলিয়াবলৈ কৈছে এতিয়া টেক্কাৰ সংখ্যা কিমান এটা 52খন কাৰ্ড যে আছে মানে মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব ইয়াত 52 হ'ব আৰু টেক্কাৰ সংখ্যা কেইখন আছে ইয়াতো টেক্কা আছে ইয়াতো টেক্কা আছে ইয়াতো টেক্কা আছে ইয়াতো টেক্কা আছে এটা টেক্কাৰ সংখ্যা হৈছে 4 যেহেতু টেক্কাৰ সংখ্যা 4 হেকাৰণে টেক্কা পোৱাৰ সম্ভাৱিতা কিমান হ'ব 4/52 হ'ব
এতিয়া 4/52 কৰিলে 4-52 যাব 13 বাৰ সো 1/13 হ'ব এনসাৰটো 1/13 হ'ব টেক্কা পোৱাৰ সম্ভাৱিতাটো আৰু টেক্কা নোপোৱাৰ সম্ভাৱিতাটো কিমান হ'ব টেক্কা নোপোৱাৰ সম্ভাৱিতাটো যদি আমি টেক্কা পোৱাৰ সম্ভাৱিতাটো 1/13 পালো টেক্কা নোপোৱাৰ সম্ভাৱিতাটো কিমান হ'ব 1 - 1/13 কৰি দিবা এনসাৰ ওলাই যাব হয়নে এইটো যে আমি ফৰ্মুলা পাইছিলো PE + PE bar = 1 এখানে 1 - 1 PE টো বিগ কৰি দিলে কি হ'ব 1 - ধৰা PE কৰিছো মই সো এখানে 1 - 1/13 আৰু 1/13 কৰিলে কিমান হ'ব লসাগু হ'ব 13 একে 13 ক 13 বাই যায় সো 13 - 1 সো 12/13 হ'ব ঠিক আছে না 12/13 হ'ব টেক্কা নোহোৱাৰ সম্ভাৱিতাটো ঠিক আছে না টেক্কা নোহোৱাৰ সম্ভাৱিতাটো হেতু ঠিক আছে এটা তোমালোকে যদি কোৱা যে টাস্কপাতৰ কিছুমান কোৱেশ্চন আছে সেই সকলোবোৰ কোৱেশ্চন যদি সলভ কৰি দিব লাগে তেতিয়াহলে মই এটা সেপাৰেট ভিডিও কৰি সেই ভিডিওটোত মই সকলোবোৰ টাস্কপাতৰ কোৱেশ্চন মই সলভ কৰি দেখাম তোমালোকক ঠিক আছে আৰু টাস্কপাতৰ এখন মই ফটো ইয়াত দি দিছো ফটোখন দেখিবলৈ পাইছা এতিয়া এই ফটোখন চোৱা এই ফটোখন চালেও তোমাৰ টাস্কপাতৰ সকলোবোৰ কনসেপ্ট আহি যাব টাস্কপাতত মানে কেখন কাৰ্ড আছে কেনেকুৱা কাৰ্ড আছে সকলোবোৰ তোমালোকে জানিব পাৰিবা এতিয়া চোৱা এটা ঠিক আছে এতিয়া বেছি টাস্কপাতত লাগি নাথাকো এতিয়া আমি সেকেন্ড ইয়াৰ পিছৰ কনসেপ্টত যাম ইয়াৰ পিছৰ কনসেপ্টত কি আছে এতিয়া আমি পিছৰ কনসেপ্টত যাওঁ পিছৰ কনসেপ্টত মই লিখি লৈছো ইয়াত হেৰি ইয়াৰ পিছৰ কনসেপ্টত আমি শিকিম যে কইন টস ঠিক আছে নে কইন টস এতিয়া দুটা কইন টস কৰিলে কি ফলাফল পোৱা যায় আৰু তিনটা কইন টস কৰিলে কি ফলাফল পোৱা যায় সেইকেইটা আমি ডিসকাস কৰিম ঠিক আছে এতিয়া চোৱা যেতিয়া আমি এটা কইন টস কৰো তেতিয়াতো আমি জানো হেড আৰু টেইল পায় হয়নে হেড আৰু টেইল পায় বুলিতো জানোই আমি যেতিয়া কইন আমি এটা টস কৰিম তেতিয়া হলেতো আমি দুটা ফলাফলে পাও মুঠ যেতিয়া 1 কইন টস কৰো তেতিয়া হলে আমি হেড পাম নহলে টেইল পাম যেতিয়া আমি দুটা কইন টস কৰো তেতিয়া কি হয় দুটা কইন টস কৰিলে কি ঘটনা আমি পাও দুটা কইন টস কৰি দিলো ঠিক আছে নে এটা হেড পৰিব আৰু হিতুটো ধৰা হেড পৰিল সেইকাৰণে মই এটা ফলাফল লিখিছো মই হেড তাৰ পিছৰ ফলাফল কি হ'ব পাৰে এটাত হেড পৰিল আনটোত টেইল পৰিল তেনেকুৱা হ'ব পাৰে বা এনেকুৱাটো হ'ব পাৰে যে প্ৰথমটো টেইল পৰিল তাৰ পিছত হেড পৰিল এনেকুৱা হ'ব নহলে টেইল হ'ব দুইটা টেইল হ'ব তেনেকুৱা হ'ব ঠিক আছে সো আমি টোটাল ফলাফল কেইটা পালো ইয়াত টোটাল ফলাফল আছে 4টা ইয়াত টোটাল ফলাফল কেইটা আছিল 2টা আছিল ঠিক আছে যেতিয়া আমি তিনটা কইন টস কৰো তেতিয়া কি হয় তিনটা কইন টস কৰিলে কি হ'ব চাবা দেই তিনটা কইন টস কৰিলে মই প্ৰথমে কৈ লৈছো যে তিনটা কইন টস কৰিলে কেইটা ফলাফল পায় মই কৈ লৈছো তোমালোকক 8টা ফলাফল পায় ঠিক আছে নে সেই 8টা ফলাফল মনত ৰখাটো অকমান কঠিন হয় মই এটা ট্ৰিক শিকাই দিছো সেই ট্ৰিকটো চোৱা তোমালোকৰ দুটা কইন টস কৰিলেতো জানাই কি পৰে হেড টেইল হেড টেইল এতিয়া প্ৰথমে কি কৰিবা তোমালোকে এই দুটা ফলাফল থকা কেইটা লিখি লবা টেইল হেড টেইল হ'ব না এতিয়া প্ৰথমে মই কি কৰিম এই গুটে কেইটাৰ লগত শেষত মই হেডটো জয়েন কৰি দিম হৈ গল 4টা ফলাফল পাই গলো আমি তাৰছত আৰু 4টা ফলাফল আছে আৰু সেই 4টা ফলাফল কেনেকৈ লিখিম প্ৰথমে আমি এই 4টাই লিখি লম ঠিক আছে না এই দুটা কইন টস কৰা ফলাফল 4টা লিখি লম প্ৰথমে হেড টেইল হেড টেইল এনেকৈ যে লিখিলো এতিয়া মই শেষত কি কৰিম টেইল যোগ কৰিম ইয়াত মই হেড যোগ কৰিছিলো শেষত হয়নে এতিয়া মই শেষত কি কৰিম টেইল যোগ কৰিম চোৱা দেখিছা টেইল মই যোগ কৰি দিছো এটা টোটাল কেইটা হৈ গল 8টা ফলাফল হৈ গল ইয়াত কেইটা আছে টোটাল ফলাফলৰ সংখ্যা কেইটা ইয়াত 8টা ঠিক আছে সো সেইটো হৈছে ট্ৰিকটো কি প্ৰথমে 4টা ফলাফল লিখি লবা এই দুটা কইন টস কৰিলে যে 4টা ফলাফল পাও সেই প্ৰথম 4টা ফলাফল লিখি লবা তাৰ পিছত শেষত হেড লগাই দিবা তাৰছত আকৌ 4টা ফলাফল লিখিবা তাৰ পিছত টেইল লগাই দিবা এটা পাই গলো আমি ফলাফলবোৰ চোৱা হয় তিনটাতে হেড পৰিব নহলে হেড পৰিব নহলে টেইল হেড পৰিব টেইল হেড পৰিব নহলে তাৰ পিছত হেড পৰি টেইল পৰিব পাৰে হেড টেইল পৰি টেইল পৰিব পাৰে হেড টেইল পৰি আকৌ টেইল পৰিব পাৰে বা টেইল পৰিব পাৰে এইকেইটাই হৈছে ফলাফল তিনটা কইন টস কৰিলে পোৱা ফলাফল এইবোৰে সো ইয়াৰ বেছিছত যিকোনো কোৱেশ্চন আহিলে তোমালোকে সলভ কৰিব পাৰিবা এতিয়া সাধাৰণতে এই দুটা কইন টস কৰিলে
কিছুমান প্ৰশ্ন সোধে যে অতি কমেও এটা হেড পোৱাৰ সম্ভাৱিতা কিমান ধৰো মই ই বুলি ধৰিছো দেই ই বুলি মই এটা ঘটনা ধৰিছো অতি কমেও এটা হেড পোৱাৰ ঘটনা বুলি ধৰিছো ই মানে এতিয়া পি ই মানে কি হ'ব এটা অতি কমেও হেড পোৱাৰ ঘটনাটোত ফলাফলৰ সংখ্যা কেইটা এতিয়া অতি কমেও মানে কি জানানে মানে ফলাফলটোত এটা হলো হেড থাকিবই লাগিব এতিয়া ইয়াত চোৱা এটো এটা অতি কমেও হেড আছে কাৰণ এটা হেড আছে ন হেকাৰণে এটো আমি কনসিডাৰ কৰিম এটো কনসিডাৰ কৰিম কাৰণ এটা হেড আছে এটো কনসিডাৰ কৰিম কাৰণ এটা হেড আছে মানে মুঠ ফলাফলৰ সংখ্যা কিমান হল মানে এই ঘটনাটোত ফলাফলৰ সংখ্যা কেইটা ওলাল ইৰ সপেক্ষে ঘটা ফলাফলৰ সংখ্যা কিমান তিনিটা হয়নে তিনটা ফলাফল হেকাৰণে পি মানে কি হ'ব মুঠ ফলাফলটো চাৰিটা আছে হয়নে নহয় মুঠ ফলাফলটো আমি জানোৱে চাৰিটা সো তলতটো চাৰিয়ে লিখিম কিন্তু অতি কমেও হেড পোৱাৰ ঘটনাটোত ফলাফলৰ সংখ্যা কেইটা আছিল তিনটা হেকাৰণে ইয়াত লিখিলো মই 3 হ'বনে সো এটোৱে আছিল কথা অতি কমেও হেড পোৱাৰ ঘটনাৰ সম্ভাৱিতা কিমান হ'ব 3/4 হ'ব সো ঠিক আছে এনে ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে এতিয়া আৰু এক প্ৰকাৰৰ কোৱেশ্চন আছে হেতু হৈছে ধৰা দুটা লুডুগুটি মাৰি পঠিয়ালে কেনে ধৰণৰ হ'ব পাৰে মানে কি ঘটনা পাব পাৰো বা কি ফলাফল আমি পাব পাৰো এটা দুটা লুডুগুটি টছ কৰিলে বা দুটা লুডুগুটি যদি আমি মাৰি পঠিয়াও তেতিয়া কি ঘটনা পৰিব পাৰে দুটা লুডুগুটি মাৰি পঠিয়ালে এনে এটা লুডুগুটি মাৰি পঠিয়ালে কি হয় ছটা ঘটনা আছে হয়নে নহয় ধৰা এটা লুডুগুটি আমি মাৰি পঠাইছো দেই এটা লুডুগুটি মাৰিলে কি পৰে 1 পৰিব 2 পৰিব 3 পৰিব 4 পৰিব 5 পৰিব বা 6 পৰিব হয়নে মুঠ 6টা ঘটনা আছে কিন্তু দুটা লুডুগুটি মাৰি পঠালে কি হয় জানা 36টা ঘটনা থাকে যদি আমি দুটা লুডুগুটি মাৰি পঠিয়াও তেতিয়া আমি 36টা ঘটনা পাওঁ কেনেদৰে হয় প্ৰথমটো 1 পৰিব আৰু দ্বিতীয়টো ধৰা 1 পৰিল তাৰ পিছত ধৰা দ্বিতীয়টো 2 পৰিল প্ৰথমটো 1 পৰিল দ্বিতীয়টো 3 পৰিল দ্বিতীয়টো 4 পৰিল 5 পৰিল 6 পৰিল এনেকুৱা হ'ব পাৰে হয়নে 1 1 1 2 1 3 1 4 1 5 1 6 এনেদৰে হ'ব পাৰে আৰু পিছত কি হ'ব পাৰে 2 1 হ'ব পাৰে আৰু এনেকৈ গৈ থাকিব একে 2 6 লৈকে তাৰ পিছত ধৰা 3 1 হ'ব পাৰে এনেকৈ গৈ থাকিব একে 3 6 লৈকে তাৰপিছত ধৰা 4 1 হ'ব পাৰে 5 1 হ'ব পাৰে 6 1 হ'ব পাৰে হয়নে আৰু এনেদৰে এইকেইটা গৈ থাকিব একে ধৰা 4 6 লৈকে 5 6 লৈকে 6 6 লৈকে বুজি পাইছানে মই কি কৈছো মুঠতে এনেদৰে গণনা কৰিলে 36টা ঘটনা পাওঁ আমি 36টা ফলাফল পাওঁ এই পৰীক্ষাটোৰ মুঠ ফলাফল কেইটা 36টা ঠিক আছে সো তোমালোকে উদাহৰণত চাও পৰা 13 নম্বৰ উদাহৰণৰ কিতাপৰ 13 নম্বৰ উদাহৰণটোত আছে মই ফটো দিছোৱে বা তোমালোকে সেই কিতাপৰ 353 পেজত চোৱা যে 36টা ফলাফল কেনেদৰে লিখা আছে ঠিক আছে আৰু এইকেইটাই আছিল মানে মেইন কনসেপ্ট এই চেপ্টাৰটো ঠিক আছে আশা কৰোঁ তোমালোকে ভাল পাইছা এই ভিডিঅ'টো চাই ঠিক আছে আজিলৈ ইমানে সো আজি আমি শিকিলো মানে মেইন কনসেপ্টখিনি শিকিলো আৰু কিছুমান মেইন ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ সলভ কৰিলো কইন টছ কৰা লুডুগুটি তাছপাত এইবোৰ কথা আমি শিকিলো ঠিক আছে নে আৰু বিভিন্ন কোৱেশ্চন আছে অনুশীলনীত সেইবোৰটো তোমালোকে পাৰিবাই জাস্ট আমি যিখিনি মেইন কথা শিকিব লাগে সেই গুটেখিনি কথা আমি শিকি ললো সো ঠিক আছে তোমালোকৰ যদি আৰু কিবা কিবি দৰকাৰ হয় তেতিয়াহলে কমেন্ট সেকশনত জনাই দিবা সো মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ যত্ন কৰিম সো আজিলৈ ইমানে বাই বাই